কালি 2টা বজাৰ পিছত জুবিনক বিদায় দিয়াৰ পিছত কোনোবাই যদি দোকান পোহাৰ আদি বন্ধ কৰি ৰাখিব চেষ্টা কৰে তেতিয়ালে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু কঠোৰ নহয় অত্যন্ত কঠোৰ হ'ব আৰু আজি ৰাতিও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি আদি কৰিব চেষ্টা কৰে আজি আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছো উইল নট এলাউ এনিবডি টু টেক দা ল ইনটু देयर ओन हैंड्स আৰু মই ব্যৱসায়ীসকলক আহ্বান জনাম যে অহাকালি 2 বজাৰ পিছত আপোনালোকে সুন্দৰ কৰি ব্যৱসায় বিলাক আৰম্ভ কৰক অসম চৰকাৰ আপোনালোকৰ লগত আছে আৰু যোৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণভাৱে অসন্মান জনায় যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিওগ্ৰাফি আমি কৰিছো লাহে লাহে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰা কাম আৰম্ভ কৰিব কাৰণ জুবিন জনতাৰ শিল্পী আছিল জুবিন উশৃংখল মানুহৰ প্ৰতিনিধি নাছিল এই লৰা কেইজনৰ কাৰণে গুৱাহাটীৰ বা অসমৰ যিসকল জুবিন অনুৰাগী তেওঁলোক সৰু সজায়ত আহিব পৰা নাছিল যিসকলে জুবিনক মনে প্ৰাণে ভাল পায় সৰু সজায়ত তেওঁলোক এক প্ৰকাৰ সোমাব পৰা নাছিল কালিৰ পৰা আমি ষ্ট্ৰিক হোৱাৰ পিছতহে আজি মানুহখিনিয়ে যাব পাৰিছে গতিকে আমি এনেকে ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা যিটো কালচাৰ এই কালচাৰটোক স্বীকৃতি নিদিও বা এই কালচাৰটোৰ লগত অসমখনক যাব আমি নিদিও